স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দি ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী আৰক্ষী বিষয়া এটা ভাইৰেল ভিডিঅ'ৰ আধাৰত আৰক্ষী বিষয়াগৰাকী গ্ৰেপ্তাৰ কৰিলে বাক্সা আৰক্ষী কিন্তু কোন আৰক্ষী বিষয়া সোমাল জেলত স্বাস্থ্য মন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দিয়া 24 নং বেটেলিয়নৰ এএসআই গ্ৰেপ্তাৰ খাকি পোছাকধাৰীৰ হাতত গ্ৰেপ্তাৰ বাক্সাৰ এজন খাকি পোছাকধাৰী অসমৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক প্ৰায় 1.5 বছৰ পূৰ্বে হত্যাৰ ভাবুকিৰে ভাইৰেল ভিডিঅ' এটাক লৈ গ্ৰেপ্তাৰ এএসআই পবিত্ৰ মেন মুছলপুৰ মহকুমাৰ চৰাইমাৰী স্থিত 24 নং বেটেলিয়নৰ এএসআই পবিত্ৰ মেছে মন্ত্ৰী আৰু মন্ত্ৰীৰ পৰিয়ালক দিছিলে ভাবুকি ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পাছত তৎপৰ হৈ পৰে বাক্সা আৰক্ষী বুধবাৰে সন্ধিয়া চৰাইমাৰী স্থিত বেটেলিয়ন কেম্পৰ পৰা বাক্সা আৰক্ষীয়ে শীৰ্ষ এএসআই পবিত্ৰ মেছক গ্ৰেপ্তাৰ কৰে বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই পৰা এএসআই পবিত্ৰ মেছৰ বিৰুদ্ধে আন বহু দুৰ্নীতিৰ অভিযোগো আছে বেটেলিয়ন কেম্পৰ ভিতৰৰ পৰা কম্পিউটাৰ চুৰি সন্দৰ্ভত এএসআই মেছৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ আছে গোচৰ জানিব পৰা মতে ভাইৰেল ভিডিঅ'টো প্ৰায় 2 বছৰৰ পূৰ্বৰ ইফালে ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি এএসআই পবিত্ৰ মেছক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দি বাক্সা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে वीडियो वायरल करार आरोप কোন জড়িত হৈ আছে তাৰ ওপৰতো অনুসন্ধান কৰা বুলি জানিবলৈ দিছে एक वीडियो क्लिप हमें मिली थी जो मीडिया के थ्रू जो काफ़ी वायरल हो गई थी जिसमें 24 APR का एएसआई पवित्र कोच जो है ऑनरेबल हेल्थ मिनिस्टर को कुछ खराब भाषा में बोल रहे थे तो वो वीडियो क्लिप मिलने के बाद में हमने उसमें प्रिलिमिनरी इन्वेस्टिगेशन की और प्राइमा फेशिया उसमें कुछ फैक्ट मिलने की वजह से हमने एएसआई पवित्र कोच इनको एप्रीहेंड किया है और अभी अगला इन्वेस्टिगेशन हमारा चल रहा है हमने ऑलरेडी केस रजिस्टर किया हुआ है अब आगे जाके कि इसमें वीडियो में कौन कौन था और वो वीडियो किसने निकाला था कब का था उसके पीछे का कॉन्टेक्स्ट क्या है ये हम इन्वेस्टिगेशन में पता कर रहे हैं मुसलपुरर পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডকাইতক গ্ৰেপ্তাৰৰ পাছতে এদল আৰক্ষীৰ বিৰম্বনা ধৃত ডকাইতৰ দলক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সময়তে কেনা লাগিল আৰক্ষীৰ ষ্টাৰ্ট নহয় ইঞ্জিন ঠেলি ঠেলি আৰক্ষী ষ্টাৰ্ট কৰিলে এম্বুলেন্স কোড ঘটিল এই ঘটনা দুটা চাৰিটা ছটা আঠটা হাতত হাতকেৰেয়া লগোৱা ভাগে দুটাকৈ উঠিছে এম্বুলেন্সত উঠাই দিয়াৰ লগে লগেই জপাই দিয়া হ'ল নমস্কাৰ ভংগীয়কা এম্বুলেন্সৰ দুৱাৰখন আৰু 8টা অপৰাধী উঠাই সাজু হৈ থকা 7টা পুলিচে ঠেলি ঠেলি ষ্টাৰ্ট কৰিলে এম্বুলেন্সখন অপৰাধীক লৈ আগবাঢ়িল গোলাঘাট আৰক্ষীৰ এম্বুলেন্স কিন্তু কি আছিল ঘটনাটো হাতত হাতকেৰেয়া লগাই এম্বুলেন্সত উঠাই নিয়া এই অপৰাধী কেইটা পিছে সাধাৰণ অপৰাধী নহয় এটা ডকাইতৰ দল এই ডকাইতৰ দলটোৱে চিনেমাৰ কায়দাত ডিঙিত ৰছী লগাই দা দেখুৱাই এজন ব্যৱসায়ীৰ পৰা লুটিলে 3,75,000 টকা তেওঁ ব্যৱসায়িক বস্তু কিনিবলৈ আহিছিল কিনিবলৈ আহোঁতে তেওঁৰ বুদ্ধি কৰি চলনা কৰি লৈ গ'লে যোগদত্তপুৰ ঘন বসতিপূৰ্ণ অঞ্চল তাত আৰু তাত গৈ পেলাই তেওঁৰ ডিঙিত ৰছী লগাই আৰু পিছপিনৰ পৰা দাহে লগাইছে আচলতে বন্দুক লগাইছে বুলি কৈছে দা লগাই পেলাই পইচা 3,70,000 লৈ গ'ল যোৰহাটৰ ব্যৱসায়ী ইছা খানে গোলাঘাটলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ আহোঁতে গোলাঘাট নগৰৰ ৰাজু আলী শ্যামল চান্দু বাবু আলী ৰস্তম হুছেইন ৱাছিম আখতাৰ ৰাজু শ্যাম আৰু জামিদুল হুছেইনে ব্যৱসায়ী ইছা খানক ষড়যন্ত্ৰ কৰি গোলাঘাটৰ বেঙেনা খোৱালৈ লৈ যায় বেঙেনা খোৱাতেই ইছা খানক 8জনীয়া ডকাইতৰ দলটোৱে মাৰণাস্ত্ৰ দেখুৱাই প্ৰাণৰ ভাবুকি প্ৰদানেৰে লুট কৰি নিয়ে টকাখিনি ব্যৱসায়ী ইছা খানে এই ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীক অৱগত কৰাৰ পিছতেই আৰক্ষীয়ে তদন্ত কৰি 7জন ডকাইতক গ্ৰেপ্তাৰ কৰে
বৰ্তমান পলাতক হৈ আছে এটা ডকাইত। এই নাটকীয় ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড আছিল জামিদুল হুছেইন। যোৱা 16 আগষ্টত সংঘটিত হৈছিল এই ডকাইতিৰ ঘটনা। ডকাইতি আপোনাৰ 3,70,000 কৰিছিলে। তেওঁক শেখৰ লাগে দিম বুলি কৈ আনিলোঁ, আনি পেলাই পইচা লৈ ল'লোঁ। সেয়াই শেখৰ দিয়া নাই, পইচা লৈ লৈছোঁ। আমার 3,70,000 এইটো কৰিলে হলো এজন মোৰ লগত চিনাকি আছিলে অলপ, আৰু সি একজনক লৈ আহিছিলে, তো সেইজন নাই, সেইজন কৰিছে, যাক লৈ আহিছিলে সি কৰিলে। গোলাঘাটৰ পৰা ইউনুছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটবাসীলৈ এটি ভাল খবৰ। যোৰহাট নগৰলৈ কেন্দ্ৰীয় চৰকাৰৰ সন্মান। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যোৰহাটক পৰিষ্কাৰ নগৰ ৰূপে ঘোষণা কৰা হৈছে। হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ বিভাগে প্ৰদান কৰিছে এই স্বীকৃতি। স্বচ্ছ সৰ্বেক্ষণ 2020ৰ বাবে যোৰহাটক এই স্বীকৃতি প্ৰদান। দেশজুৰি চলোৱা স্বচ্ছতাৰ সমীক্ষাত তেজপুৰ পৌৰসভাৰ নাম অন্তৰ্ভুক্ত হৈছে। স্বচ্ছ সৰ্বেক্ষণ বঁটা 2020ৰ বাবে তেজপুৰ পৌৰসভাক স্বীকৃতি প্ৰদান। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে এই তালিকা। দেশৰ চহৰ নগৰসমূহৰ স্বচ্ছতাক লৈ চলোৱা হৈছিল এই সমীক্ষা। আমি পুনৰ জনাইছো, যোৰহাট নগৰলৈ কেন্দ্ৰীয় চৰকাৰৰ সন্মান। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যোৰহাটক পৰিষ্কাৰ নগৰ ৰূপে ঘোষণা কৰা হয়। হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ বিভাগে প্ৰদান কৰিছে এই স্বীকৃতি। স্বচ্ছ সৰ্বেক্ষণ 2020ৰ বাবে যোৰহাটক এই স্বীকৃতি প্ৰদান। দেশজুৰি চলোৱা স্বচ্ছতা সমীক্ষাত তেজপুৰ পৌৰসভাৰ নামো অন্তৰ্ভুক্ত হৈছে। স্বচ্ছ সৰ্বেক্ষণ বঁটা 2020ৰ বাবে তেজপুৰ পৌৰসভাক স্বীকৃতি প্ৰদান। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে এই তালিকা। দেশৰ চহৰ নগৰসমূহৰ স্বচ্ছতাক লৈ চলোৱা হৈছিল এই সমীক্ষা। আৰু এই সন্দৰ্ভত জানিবলৈ যোৰহাট জিলা উপায়ুক্তৰ সৈতে উপস্থিত হৈছিল আমাৰ সাংবাদিক গৌতম বৰা। এই মুহূৰ্তত আগবঢ়াইছো যোৰহাট জিলা উপায়ুক্তৰে আমাৰ সাংবাদিক গৌতম বৰাৰ সাক্ষাৎকাৰ। যোৰহাটবাসীলৈ এটা সুখৰ খবৰ আজি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ যি মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান ডেভেলপমেণ্ট এফেয়াৰ্ছৰ জৰিয়তে স্বচ্ছ সৰ্বেক্ষণ 2020ৰ অধীনত যোৰহাটক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে, যোৰহাট নগৰখনক প্ৰকৃততে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ ৰূপে স্বীকৃতি দিয়া হৈছে। আমি এই সন্দৰ্ভত পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। যোৰহাটৰ উপায়ুক্ত ডাঙৰীয়ানী আছে আমাৰ সৈতে। যে বাইদেউ, বহুত আমি অভিনন্দন জনাইছোঁ যে যি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছিলে তাৰ আমি ফলাফল দেখিবলৈ পাইছোঁ এতিয়া, যে যি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ নগৰ হিচাপে যোৰহাটে স্বীকৃতি লাভ কৰিছে। 50,000 পৰা 1 লাখ পপুলেশ্যন থকা নগৰ হিচাপে। অলপ ক'ব নেকি বাইদেউ যে কেনেকৈ স্বীকৃতি লাভ কৰিছে? মই জয়তে যোৰহাট চহৰৰ বাসিন্দাসকলক, ৰাইজসকলক মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড যোৰহাট চহৰে লাভ কৰিছে। আপুনি কোৱা নিচিনা উত্তৰ পূৰ্বৰ এণ্টায়াৰ এৰিয়া ভিতৰত মানে যোৰহাটটো ক্লিনেষ্ট চিটি হিচাপে এৱাৰ্ডটো পালে। সেইবাবে মই আমাৰ যোৰহাট পৌৰসভাৰ প্ৰত্যেক এগৰাকী কৰ্মচাৰী, বিশেষকৈ চাফাই কৰ্মচাৰীসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ কষ্ট আৰু নিষ্ঠাৰ কাৰণে আমি এই এৱাৰ্ডটো পাইছোঁ। মাত্ৰ এডমিনিষ্ট্ৰেশ্যন হিচাপে আমি মাত্ৰ ফেচে হওঁ, কিন্তু একচুৱেল কামটো কৰে তেওঁলোকে। আমি যোৰহাট এই পিৰিয়ড অফ কনচিডাৰেশ্যনটো আছিলে যোৱা বছৰ জানুৱাৰী 2019ৰ পৰা জানুৱাৰী 2020 ভিতৰত। চ' যোৱা বছৰ আমি কি ইনিচিয়েটিভছ আমি লৈছিলোঁ, বিশেষকৈ ডোৰ টু ডোৰ কালেকশ্যন আৰু ছেগ্ৰিগেশ্যন ক্ষেত্ৰত, আৰু আমাৰ যোনটো গড়মূৰৰ হেৰি আছে, ডাম্পিং গ্ৰাউণ্ড আছে, তাতো এতিয়া ছলিড ৱেষ্ট মেনেজমেণ্টৰ প্লানটো অহা মাহত সেইটো আৰম্ভ কৰাৰ চান্সেছ আছে। এইটো যোৱা বছৰ এই কামটো ফেব্ৰুৱাৰী মাৰ্চতে আৰম্ভ হৈছিলে। ফেব্ৰুৱাৰী নহয়, আমি ষ্টাৰ্টটো কৰিছিলোঁ ফেব্ৰুৱাৰী এণ্ডিং তেনেকুৱা ষ্টাৰ্ট কৰিছিলোঁ। চ' এই ক্ষেত্ৰত উইথ ৰেচপেক্ট টু ডোৰ কানেকশ্যন, এইটো ছেগ্ৰিগেশ্যন যদি আমি ভালকৈ কৰিব পাৰোঁ তেতিয়াই আমি আল্টিমেটলি জাবৰটো আমি কমাব পাৰোঁ, আৰু যোনটো জাবৰ ডাম্পিং গ্ৰাউণ্ডলৈ আল্টিমেটলি যায় সেইটো আমি ভালকৈ ট্ৰিট কৰিব পাৰোঁ। চ' এই ক্ষেত্ৰত ৰাইজো বহুত সহায় কৰিছে, আৰু আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ চিটি প্ৰজেক্ট মেনেজাৰ বুলি আছে, সকলোৱে বহুত কষ্ট কৰি
এনেকুৱা এটা এৱাৰ্ড আৰু বিশেষকৈ এনেকুৱা কোভিড সময়ত এনেকুৱা এৱাৰ্ডটো পোৱাটো এণ্টায়াৰ টিমৰ বাবে খুবেই এটা মটিভেটিং ফেক্টৰ। ব্ৰেকিং নিউজ বাক্সাৰ উপায়ুক্তৰ কাৰ্যালয়ক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। দুদিনৰ বাবে কাৰ্যালয়টো ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন। উপায়ুক্তৰ কাৰ্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত কৰোনাত আক্ৰান্ত হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাক্সাৰ উপায়ুক্তৰ কাৰ্যালয়ক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। দুদিনৰ বাবে কাৰ্যালয়টোত কণ্টেইনমেণ্ট জোন ঘোষণা। দুদিনৰ বাবে কোনে প্ৰৱেশ কৰিব নোৱাৰিব বাক্সা উপায়ুক্ত জিলাৰ কাৰ্যালয়ত। বাক্সা জিলা উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কিয়নো উপায়ুক্তৰ কাৰ্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত আক্ৰান্ত হৈছে কোভিড-19ত। আন এক ব্ৰেকিং নিউজ কোভিড ৰোগীৰ মৃতদেহ সৎকাৰক লৈ কাছাৰৰ ইছমতপুৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। পুনৰ জনাইছো ইষ্টমপুৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কাছাৰত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন। হাতে হাতে দা কুঠাৰ লৈ বাগিচা শ্ৰমিকসকলে আবদ্ধ কৰি ৰাখিলে প্ৰশাসনিক কৰ্মকৰ্তাসকলক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত CRPF বাহিনী মোতায়েন কৰা হয়। উত্তেজিত শ্ৰমিকসকলৰ দাবী অৰ্ধ সৎকাৰ কৰা কৰোনা ৰোগীক বাগিচাৰ পৰা উঠাই লৈ যাব লাগে। উল্লেখযোগ্য যে নিশা কৰোনাৰ মৃতদেহ কাছাৰ জিলা প্ৰশাসনে ইষ্টমপুৰ বাগিচালৈ লৈ আহিছিল আৰু দাহ কৰিছিল আৰু এই দাহ সৎকাৰ লৈ ৰাতিপুৱা বাগিচাৰ শ্ৰমিকসকল উত্তেজিত হৈ পৰে। শ্ৰমিকৰ অভিযোগ প্ৰশাসনে কৰোনা ৰোগীক নিশা বাগিচাত অৰ্ধদেহ সৎকাৰ কৰি মাটিত পুতি ৰাখিছে আৰু ইয়াকে লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰে আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰক্ষী অৰ্ধসামৰিক বাহিনীও ব্যৰ্থ হয়। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাছাৰৰ ইষ্টমপুৰ চাহ বাগিচাত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হ'ল আৰক্ষী প্ৰশাসন। হাতে হাতে দা কুঠাৰ লৈ বাগিচাৰ শ্ৰমিকসকলে আবদ্ধ কৰি ৰাখিলে প্ৰশাসনিক কৰ্মকৰ্তাসকলক আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় CRPF বাহিনী। উত্তেজিত শ্ৰমিকসকলৰ দাবী অৰ্ধ সৎকাৰ কৰা কৰোনা ৰোগীক বাগিচাৰ পৰা উঠাই লৈ যাব লাগে। নিশা কৰোনা ৰোগীৰ মৃতদেহ কাছাৰ জিলা প্ৰশাসনে ইষ্টমপুৰ বাগিচালৈ লৈ আহি দাহ কৰিছিল আৰু এই দাহ সৎকাৰ লৈ ৰাতিপুৱা বাগিচাৰ শ্ৰমিকসকলে উত্তেজিত হৈ পৰে। শ্ৰমিকৰ অভিযোগ প্ৰশাসনে কৰোনা ৰোগীক নিশা বাগিচাত অৰ্ধদেহ সৎকাৰ কৰি মাটিত পুতি ৰাখিছে আৰু এই অভিযোগক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে বাগিচাখনৰ শ্ৰমিকসকল। सुबह के 7 बजे के टाइम पर गोरू बांधे जब हमनी आई नहीं जा तो हल्ला सुनाल जाए जन ऐसा ऐसा घटना भइल। आके देखा थी जा अब 4 बजे न 3 बजे न 2 बजे रात के कब भइल हमनी कोई नहीं जाना थी जा जन का भइल। ओकर बादे अजन आके देखा था जे 4 आदमी ओकर बादे संगे संगे पुलिस आइल बोलेरो में आके जन बोलल गल तो ओसी पुलिसियन बोलत हसन हमनी नहीं जाना थी जा जन का भइल। सर्कल ऑफिसर जाना था सर्कल ऑफिसर ही काम करैले बा तनु बजे जब सर्कल ऑफिसर करैले बा तो सर्कल ऑफिसर आओ सर्कल ऑफिसर ई बात के जवाब देओ जे अजन का खतिनान के लाश गाड़ल गई। कोई भी जो लैंड प्रॉपर्टी रहेला खुद उन्हीं प्रशासन में हुआ सुन प्रशासन उन्हीं के हाथ में बा। कतो सरकार ऑर्डर देले है जे कोई के आदमी के थका अवस्था में आन के ले जाके जन लाश जराए के और ओकर बाद लाश जराल गइल जन कई एगो लाश है दूगो ना का हमनी तो कुछ नहीं के जाना थी जा तो हमनी जिनिस के जाने चाहती जा जे जन का भइल ना भइल। ओकर बाद सर्कल ऑफिसर जे बोलत है जे उ कौन लाश रे ओनी आन के तो ओकरो तो कोई डॉक्यूमेंट होई ना अभी तो के दाबी का हमनी के दाबी यही बा जे हमनी ओजन देखे चाहती जा ओजन का बा ना ओकर बादे पूरा जन सर्कल ऑफिसर जब अपन पर जिम्मा लेता तो सर्कल ऑफिसर आज ही लिख के देके जाओ जी ये इतना दूर के पर्पस के भीतरे नेक्स्ट में कबो ऐसा घटना ना। City 18 এটি আন্তঃৰাষ্ট্ৰীয় খবৰ। কৰোনা ভীতিৰে ঘৰতে আবদ্ধ হৈ থাকিব বিচৰা নাই অধিকাংশ ইউৰোপীয় দেশৰ জনতাই। তাপমাত্ৰা বাঢ়ি অহাৰ লগে লগে স্পেইনৰ পৰ্যটনস্থলীত ভিৰ কৰিছে পৰ্যটকসকলে। যেন কমি গৈছে কৰোনাৰ সংক্ৰমণৰ আশংকা। তাৰ বিপৰীতে দক্ষিণ আমেৰিকাৰ দেশসমূহত এতিয়াও ৰাজহুৱা স্থানত নাই জনসমাগম। কৰোনাৰ সংশয় আৰু নাই। কৰোনা ভীতিৰে ঘৰতে আবদ্ধ হৈ থাকিব বিচৰা নাই অধিকাংশ ইউৰোপীয় দেশৰ লোকে। তাপমাত্ৰা বৃদ্ধিৰ লগে লগে স্পেইনৰ পৰ্যটনস্থলীসমূহত ভিৰ কৰিছে পৰ্যটকে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত বাধা। সেয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটনস্থলীসমূহতে স্পেনিছ লোকৰ ভিৰ। কৰোনা আক্ৰান্ত হৈ ৫,০০০ লোকৰ মৃত্যু হোৱা স্পেইনত লকডাউনটো বাদেই ফেচ মাস্কো বাধ্যতামূলক কৰা হোৱা নাই। কিন্তু শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। স্পেইনে দাবী কৰিছিল কৰোনা সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় লকডাউন নহয়। দেশখনত লকডাউন ঘোষণা কৰা হোৱা নাছিল যদিও
সেই হিচাপত কৰোণা কালত সুৰক্ষিত নহল দেশৰ অৰ্থনীতি। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ বাধাৰ অচিলাতে যেন দেশখনে অধিক গুৰুত্ব দিছে দেশৰ পৰ্যটন উদ্যোগটোক, যাৰ বাবে দেশৰ পৰ্যটনস্থলীসমূহতে অৱসৰ বিনোদনৰ বাবে ওলাই আহিছে বহু স্পেনিছ লোক। এইবাৰ চাওক ফ্ৰান্সৰ দৃশ্য। কৰোণা সংক্ৰমণৰ মাজতে ফ্ৰান্সৰ সমুদ্ৰ তটত বাৰসমূহত ভিৰ কৰিছে শ শ লোকে। নাই কোনো সামাজিক ব্যৱধান। দেশখনত শেহতীয়াকৈ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। 24 ঘণ্টাত নতুনকৈ কোভিড সংক্ৰমিত হৈছে প্ৰায় 4,000 লোকলৈ। এনে পৰিস্থিতিত ফেচ মাস্ক বাধ্যতামূলক কৰিছে প্ৰশাসনে। কোভিড আক্ৰান্ত হৈ 30,000ৰো অধিক লোক মৃত্যু হোৱা ফ্ৰান্সৰ জনসাধাৰণ পিছে গৃহবন্দী হৈ থাকিব বিচৰা নাই। ওলাই আহিছে অৱসৰ বিনোদনৰ স্থানসমূহলৈ। ইউৰোপীয় দেশৰ পৰিৱেশৰে পৃথক দক্ষিণ আমেৰিকাৰ দেশসমূহৰ পৰিস্থিতি। এয়া আৰ্জেণ্টিনাৰ বিখ্যাত পৰ্টো পাইৰামাইট উপকূল। এই উপকূলত তিমি মাছ চাবৰ বাবে প্ৰতি বছৰে ভিৰ কৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকে। উপভোগ কৰে তিমি মাছৰ জলক্ৰিয়া। এইবাৰ পিছে পৰ্টো পাইৰামাইট উপকূল প্ৰায় জনশূন্য। পৰ্যটন উদ্যোগটোকে সাৰথি কৰি জীৱিকা নিৰ্বাহ কৰা অঞ্চলটোৰ বহু লোকৰ জীৱন এতিয়া বিপন্ন। মাৰ্চৰে পৰা আৰ্জেণ্টিনা চৰকাৰে বন্ধ ৰাখিছে পৰ্যটনস্থলীসমূহ। এফালে কৰোণাৰ সংক্ৰমণ, আগফালে আগবাঢ়ি যোৱাৰ সংকল্প। মেক্সিকোৰ ষ্টেডিয়ামতে অনুষ্ঠিত হ'ল প্ৰতিযোগিতামূলক পৰীক্ষা। প্ৰায় 6,000 পদৰ বাছনিৰ বাবে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ল প্ৰায় 84,000 লোক। কৰোণা সংক্ৰমণৰ মাজতে এনেদৰে যেন মেক্সিকো চিটিৰ ষ্টেডিয়ামত চলিছে জীৱন গতিশীল কৰাৰ প্ৰচেষ্টা। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছো এটি চমু বাণিজ্যিক বিৰতি। আইন প্ৰণয়ন কৰি 3 তালাক নিষিদ্ধ কৰাৰ পাছতো ৰাজ্যত অব্যাহত আছে 3 তালাক। বিশ্বনাথৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভেটিক গাঁৱৰ এজন যুৱকে নিজৰ পত্নীক মোবাইলত মেছেজ কৰি দিলে তালাক। তালাক 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 মোবাইলত মেছেজ লিখি পত্নীক দিলে 3 তালাক। বিশ্বনাথ চাৰিআলিত নিষিদ্ধ 3 তালাকেৰে পত্নীৰে সম্পৰ্ক ছেদ কৰিলে এজন যুৱকে। সংসদত বিল পাছ কৰি মোদী চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে 3 তালাক। কিন্তু এই 3 তালাক নিষিদ্ধ কৰাৰ পিছত এই আইন কিমানজনে মানিছে, নে কেৱল কাগজে কলমে সীমাবদ্ধ হৈ আছে এই আইন? বিশ্বনাথৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভেটিক গাঁৱৰ এজন যুৱকে নিজৰ পত্নীক আইন অমান্য কৰি 3 তালাক দিয়াৰ পাছতে আইনৰ কাষ চাপিছে মহিলাগৰাকী। আদাভেটিৰ আজিজুৰ ৰহমান নামৰ যুৱকজনে গোৱালতলী গাঁৱৰ তাৰাবান বেগমৰ লগত 1.5 বছৰৰ পূৰ্বে নিকাহত বহিছিল। কিন্তু নিকাহৰ পিছৰে পৰা পত্নীৰ ওপৰত চলিছিল অকথ্য নিৰ্যাতন। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে আৰক্ষীৰ সহায়ত ঘৰলৈ উভতাই আনে তাৰাবান বেগমক। 4 মাহৰ অন্তঃসত্ত্বা হৈ ঘৰলৈ উভতি অহা পত্নীৰ খবৰো নাৰাখিলে আজিজুৰে। দুয়োৰে জীৱনলৈ এটি পুত্ৰ সন্তান আহিল যদিও সন্তানৰ মুখ নাচালে আজিজুৰে। আৰু আটাইতকৈ আশ্চৰ্যকৰ বিষয়টো হ'ল মোবাইলত তালাক 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 বুলি মেছেজ লিখি সম্পৰ্ক ছেদ কৰাৰ কথা আজিজুৰে জনালে পত্নীক। অৱশেষত উপায়ন্তৰ হৈ চকুৰ পানীৰে বাট নেদেখা তাৰাবান বেগমে নৱজাতক শিশুটিক কোলাত লৈ ন্যায় বিচাৰি ঘূৰি ফুৰিছে। স্বামী আজিজুৰৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। মোক মেছেজত তালাক দি দিছে। 19 ছেপ্টেম্বৰ 16 তাৰিখে বিয়া হৈছে। হোৱাৰ পিছত 3 মাহ আছিলোঁ সিহঁতৰ ঘৰত, 1 মাহ আমাৰ ঘৰত আছিলোঁ। তাৰপাছত মা দেউতা যাব দিয়া নাই, পিছত গৈছোঁ মই জোৰ জবস্তিয়ে। যোৱাৰ পাছত মোক লগত অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে, কাজিয়া কৰিছে। মাহঁত গৈছে, যোৱাৰ পিছত অসন্মানি কৰিছে সিহঁতে। উচিত ন্যায় পাব লাগে মোক। তালাক যে বাচ্চা এটা লৈ 4 মাহ প্ৰেগনেণ্ট লৈ মই মাকৰ ঘৰত আহিছোঁ। উল্লেখযোগ্য যে আজিজুৰ ৰহমান হৈছে স্বাস্থ্য বিভাগৰ 108 সেৱাৰ কৰ্মচাৰী। কিন্তু এই পৰ্যন্ত অভিযুক্ত আজিজুৰ ৰহমানৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা। তাকে লৈ প্ৰশ্ন হৈছে, বাস্তৱত নাই নেকি আইনৰ কোনো মূল্য? কেমেৰা পাৰ্চন তপনৰ সহযোগত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰাণৰ সমীপৰ লুকুমাইত গীতে মাতে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন আৰু EIA বাতিলৰ দাবীত গীতে মাতে প্ৰতিবাদ টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ।
কা আৰু EIA বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে সাব্যস্ত কৰিলে এই ব্যতিক্ৰমী প্ৰতিবাদ। অসমৰ নতুন পুৰুষ আৰু নতুন নাৰী স্বদেশ আৰু স্বজাতিৰ বাবে তুমি আজি ভাবিবৰ হ'ল, তুমি আজি ভাবিবৰ হ'ল। কা আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ বিধেয়কৰ খচৰাৰ বিৰুদ্ধে মৰাণত গীতে মাতে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন 2019 আৰু EIA বাতিলৰ দাবীত মৰাণৰ সমীপৰ লুকুমাইত গীতে মাতে প্ৰতিবাদ জনালে প্ৰতিবাদকাৰীয়ে। অসমীয়া জাতিটো গল গল গল, অসমীয়া জাতিটো গল গল গল। আমি গ্ৰাম্য অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰিছো। আমি অখিল গগৈ মুক্তি দাবী জনাইছো, কা বাতিল কৰিবৰ কাৰণে জনাইছো আৰু EIA খচৰা অতি শীঘ্ৰে বাতিল কৰিব লাগে। আমি এই গ্ৰাম্য অঞ্চলত যেতিয়া প্ৰতিবাদ কৰিছে, এতিয়া আৰু বিজেপি চৰকাৰ ৰক্ষা নাই। ইয়াৰ লগতে অখিল গগৈৰ মুক্তিৰ দাবীও তোলে প্ৰতিবাদকাৰীসকলে। অসমৰ ৰাইজে এতিয়াও হাত সাৱটি বহি থকা নাই। অসমৰ ৰাইজে বিভিন্ন সংগ্ৰাম ৰাখিছে, সংগ্ৰাম অব্যাহত ৰাখি অখিল গগৈ যিকোনো ত্যাগৰ বিনিময়ত জেলৰ পৰা মুকলি কৰি আনিবই। অখিল গগৈ যদি জেলৰ পৰা মুকলি কৰি নিদিয়ে, তেন্তে কিন্তু বিজেপি চৰকাৰ ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচীৰ কাৰণে তেওঁলোকে সাজু থাকিব লাগিব। ইয়াৰ পৰা যি ভয়ংকৰ পৰিণাম হ'ব, সেই পৰিণামৰ কাৰণে কিন্তু অসম চৰকাৰে জগৰীয়া হ'ব। অসমৰ নতুন পুৰুষ আৰু নতুন নাৰী স্বদেশ আৰু মৰাণৰ পৰা ৰেখেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। তুমি আজি ভাবিবৰ হ'ল, তুমি আজি ভাবিবৰ হ'ল। নহলে ইতিহাসে কান্দিব এদিন কৈ, নহলে ইতিহাসে কান্দিব এদিন কৈ, অসমীয়া জাতিটো গল গল গল, অসমীয়া জাতিটো গল গল গল। দুটাকৈ হত্যাকাণ্ড জোকাৰি গ'ল হোজাই আৰু হাইলাকান্দিক। হোজাই ৰেল ষ্টেচনত এজন যুৱকক দুৰ্বৃত্তই হানি খুচি হত্যা কৰাৰ বিপৰীতে হাইলাকান্দিত প্ৰতিবেশীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ। হোজাই ৰেল ষ্টেচনত লোমহৰ্ষক হত্যাকাণ্ড। হাত বান্ধি এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হানি খুচি হত্যা। মৃতদেহৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হ'ল আন এজন যুৱক। এই আহত যুৱকজন উত্তৰ বৰবিলৰ বিজয় মজুমদাৰ। ৰেল বিভাগৰ কামত শ্ৰমিক হিচাপে নিয়োজিত আছিল এই আহত যুৱক বিজয় মজুমদাৰ। ৰেলৰ কামত শ্ৰমিক হিচাপে কাম কৰা 8-9জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি আনজন যুৱকক চকুৰ সন্মুখতেই হত্যা কৰা বুলি স্বীকাৰোক্তি দিছে এইজন আহত যুৱকে। মই মাৰা নাই ছাৰ, এই বছৰ মোৰ মোবাইল চুৰি কৰি লৈ গৈছিল। মোৰ এইটো বন্ধু মোবাইল চুৰি আৰু 10,000 টকা লৈ পলাইছিল মোৰ ৰুমৰ পৰা। এতিয়াতো এইটো কৈ আছো তোমালোকে মাৰিছে, আৰু এইটো মানুহটোতো মৰি থাকিল না ছাৰ? ইয়াকতো মই চোৱাও নাই ছাৰ। কোনে মাৰিছে তাক? এটা কোম্পানী মানুহবিলাকে আছিল। কোম্পানীৰ মানুহবিলাকে মাৰিছে? ৰেলত কাম কৰা মানুহবিলাকে মাৰিছে? অঁ ছাৰ। এতিয়া উদ্ধাৰ হোৱা নাই নিহত যুৱকজনৰ পৰিচয়। ইফালে এক ভয়ংকৰ পৰিকল্পিত হত্যাকাণ্ড সংঘটিত হ'ল হাইলাকান্দি জিলাৰ জানকী বজাৰ অঞ্চলত। প্ৰতিবেশীৰ আক্ৰমণত মৃত্যু ঘটিল 26 বছৰীয়া যুৱক সুমন দাসৰ। স্থানীয় লোকে সদৰি কৰা মতে এটা জন্মদিনৰ নিমন্ত্ৰণ খাবলৈ গাঁওখনৰে নিচি দাসৰ ঘৰলৈ গৈছিল সুমন দাস। কিন্তু জন্মদিনৰ বাবে নিমন্ত্ৰণ জনাই সুমন দাসক পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ তুলিছে ৰাইজে। বাৰ্থডেত নমাই যে ধৰণৰ হত্যা কৰিছে, কাৰণ হাই স্কুলৰ যাবাৰ গেছে, নিচি দাসৰ বাৰীত গেছে, হাই স্কুলৰ চকীদাৰ তাৰ বাৰীত নিয়া যে নিচি বাবু আছে, নিচি বাতিজা বাবু আছে, ৰঞ্জন আছে, সুতুল আছে, সুবোধ আছে, তারা সবে মিলিয়া যে আমার বাড়িটা নিয়ে বার্থডে নিয়ে খাওয়াইয়া হে আইতে আসে নিয়ে আইতে দিছে না, তারা না দেওয়ার পরে তারা আজকে বান্ধ দিয়া এই একজনে তো মারতে পারে না, তারা সবে মিলিয়ে তারা রশিদে বান্ধ দিয়ে তারা যে হত্যা করছে। এই ঘটনা সন্দৰ্ভত আৰক্ষী আটক কৰিছে 3জন যুৱকক। হোজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ আৰু তীৰৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান। বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ মাফিয়া। সমান্তৰালকৈ ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে তীৰ খেলৰ 5 বুকিক। ধুবুৰী আৰক্ষীৰ এক বৃহৎ অভিযান। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ আৰু তীৰ খেলৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। জালত পৰে এটা কুখ্যাত ড্ৰাগছ মাফিয়া।
গৌৰীপুৰ থানাৰ অন্তৰ্গত আচাৰিকান্দি অঞ্চলৰ বাসিন্দা শুকুৰ আলী নামৰ যুৱকজনে দীৰ্ঘদিনৰে পৰা নিচাজাতীয় ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা বুলি ধুবুৰী আৰক্ষীয়ে লাভ কৰিছিল এক গোপন তথ্য। সেই তথ্যৰ ভিত্তিতে উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত চলিছিল এই বৃহৎ অভিযান। ধুবুৰী সদৰ থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে জিলাখনৰ ধৰ্মশালা, গৌৰীপুৰ, বালাজান, আচাৰিকান্দি, আলমগঞ্জ আদি বিভিন্ন অঞ্চলৰ পৰা ড্ৰাগছৰ ব্যৱসায়ী শুকুৰ আলীক জালত পেলাবলৈ সক্ষম হয়। ইয়াৰ লগতে 5জনকৈ তীৰখেলৰ বুকি আৰু তীৰখেলৰ বহু আপত্তিজনক নথি পত্ৰও এই অভিযানকালত জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল এগৰাকী কলেজীয়া ছাত্ৰী। 5জনীয়া দুৰ্বৃত্তই মাজনিশা ঘৰত প্ৰৱেশ কৰি এগৰাকী ছাত্ৰীক মাৰপিট কৰাৰ লগতে ৰছীৰে বান্ধি প্ৰহাৰ কৰিলে মাতৃক। ক'ত সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনা? হোজাইৰ মোৰাজাৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল কলেজীয়া ছাত্ৰী। পিতৃৰ অসুস্থতাৰ সুযোগ লৈ 5টা দুৰ্বৃত্তই মাজনিশা ছাত্ৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক মাৰপিট কৰাৰ লগতে মাতৃক ৰছীৰে বান্ধি প্ৰহাৰ কৰে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটো। ঘটনাত সাঙুৰ খাইছে মোৰাজাৰ চিটপুৰ গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ৰিয়াজুদ্দিনৰ নাম। চৰকাৰী গাঁওবুঢ়া ৰিয়াজুদ্দিনৰ নেতৃত্বতে এই 5জনীয়া দলটো চিটপুৰ গাঁৱত বসবাস কৰা ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল আৰু ইয়াৰ পিছতেই ছাত্ৰীগৰাকীৰ মাতৃক গাঁওবুঢ়াই মাতৃ সংক্ৰান্তীয় আলোচনা আছে বুলি কৈ দুৱাৰ খুলিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ইমানেই নহয়, গাঁওবুঢ়াই ষ্টাম্প দলিলত বলপূৰ্বক চহী কৰিবলৈও জোৰ কৰিছিল মাতৃক। কিন্তু এই কথাত অমান্তি হোৱাৰ পিছতেই ছাত্ৰীগৰাকীৰ মাতৃক ৰছীৰে বান্ধি প্ৰহাৰ কৰাৰ লগতে ছাত্ৰীগৰাকীক গুৰলাগুৰকৈ মাৰপিট কৰে। এই অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে। চিগনেচাৰ নিদিওঁ কোৱাত সিহঁতি বহুত অত্যাচাৰ কৰিছে মোৰ মাৰ লগত। আনকি মোৰ মাৰ হাতখনো বান্ধি লৈছিলে সিহঁতি, আৰু দা ডেকা এইবোৰ দেখাই আছে, ভাবুকি ধমকি দি আছে আৰু বহুত অত্যাচাৰো কৰিছে, মাৰিছে, পিটিছেও মানে হাতত মাৰিছে আৰু বিভিন্ন জেগাতো মাৰিছে। এইবোৰ দেখুৱাবলৈ নহয়। খুৰা ল'ৰা 3জনক চিনি পাইছোঁ, বছিৰুদ্দিন, বাহাৰুদ্দিন, আজিম আৰু গাবুৰাক চিনি পাইছোঁ, আৰু 2জনমান মানুহ গৈছে, তেহেঁতক মই চিনি পোৱা নাই, বাহিৰত আছিলে কেইজন। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে মোৰাজাৰ আৰক্ষী থানাত গাঁওবুঢ়া ৰিয়াজুদ্দিন আৰু আন 4জনৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহে প্ৰায় 40ৰ পৰা 50টা হাতীৰ বৃহৎ জাক। বন্যহস্তীৰ ভয়ত বাগিচাত পাত তোলাৰ পৰা বিৰত থাকিল শ্ৰমিকসকল। বানৰ ফলত কাজিৰঙাত খাদ্যৰ নাটনি হোৱাৰ বাবেই খাদ্যৰ সন্ধানত এনেদৰে জনাঞ্চললৈ ওলাই আহিছে হাতীৰ জাকটো। পূৰ্বে অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰিছিল। বহু পৰিয়ালৰ কৃষিভূমিকে আদি কৰি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কেইবাজনো লোক মৃত্যুমুখতো পৰিবলগীয়া হৈছে হাতীৰ আক্ৰমণত। হাতীৰ জাকটোক পুনৰ কাজিৰঙালৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগৰ লোকে। হাতীবিলাক আহি চাইছোঁ, বাগানত ঢেৰ আছে হাতী, 20-25টা হাতী আছে। চাৰিওফালে মানুহ ঘেৰাও কৰি থৈ দিছে, কোনোফালে যাব পৰা নাই, বাগানৰ মাজত আছে। এতিয়া কাম কৰা মানুহৰ অৱস্থা কি হ'ব? এইবিলাক হাতী মানুহবিলাক যদি তেনেকৈ এক চাইডত থাকে তেতিয়াই হাতী উলিয়াব, নহ'লে নোৱাৰিব। 5টা-6টা এনেকৈ টাইমত আহিছে, এতিয়া হাতী যাব পৰা নাই ক'তো। এতিয়া হাতীবিলাক ওলাবলৈ ফৰেষ্টৰো কোনো ব্যৱস্থাও লোৱা নাই। শিৱসাগৰৰ ডিমুৱালত পুৱতি নিশা অঘটন। ONGCৰ 1 নম্বৰ GGSত পকী দেৱাল খহি ফাটিল গেছ পৰিবাহী পাইপ। ONGCৰ পাইপ ফাটি অহৰহ নিৰ্গত হয় গেছ আৰু তাকে লৈ সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশ। শিৱসাগৰ জিলাৰ ONGCৰ ডিমুৱাল তৈলক্ষেত্ৰৰ 1 নং GGSত পুৱতি নিশা ভয়ংকৰ ঘটনা সংঘটিত হয়। ডিমুৱাল তৈলক্ষেত্ৰৰ হাছৰা লাটুংগা অৱস্থিত ONGCৰ 1 নং GGSৰ পকী দেৱাল খহি উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি নিৰ্গত হয় বিষাক্ত গেছ। এই বিষাক্ত গেছ নিৰ্গত হোৱাৰ পিছতেই আতংকিত হৈ পৰে হাছৰাৰ লাটুংগাবাসী। পুৱতি নিশাই লাটুং গাঁওবাসীয়ে নিৰাপত্তাৰ বাবে শোৱাপাতি এৰি পথৰ কাষলৈ ওলাই আহে।
প্ৰায় 1 ঘণ্টা সময় ধৰি নিৰ্গত হয় এই বিষাক্ত গেছ। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে এই বিষাক্ত গেছ নিয়ন্ত্ৰণ কৰে। ৱালখন ভাগি পাইপডালত পৰি গেছ নিৰ্গত হ'ল, সেইকাৰণে গোটেই মানুহখিনি ইয়াত দম খাই আছে। এই পুৰা ভয় খাইছে, গোটেই মানুহবোৰ আঁতৰি গৈছে ভয়ত। ফাটি মানে গেছ হৈ গৈছে, সেইটো কাৰণে শব্দ এটা হ'ল। শব্দ পাই গম পাই মানে আমি চাইছিলোঁ। আজি সিহঁতি 3বাৰ হৈছে, একো সুবিধাও নিদিয়ে। আৰু কিবা বহুত বস্তু আমাৰ লোকচান হৈছে, কিন্তু একো নিদিলে। ONGC অধীনৰ এই 1 নং GGSত ইয়াৰ কিছু বছৰ পূৰ্বেও ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। কিন্তু ONGCৰ বিষয়াৰ অকৰ্মণ্যতা আৰু GGSত কৰ্মৰত ONGCৰ কৰ্মচাৰীৰ হেমাহিৰ বাবে পুনৰ শিৱসাগৰ হাঁহচৰাৰ লাটুম গাঁৱত এনেদৰে ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। এই বিষাক্ত গেছ নিৰ্গত হোৱা ঘটনা নিয়ন্ত্ৰণলৈ আহে যদিও বৰ্তমানলৈকে ৰাইজৰ মাজত সৃষ্টি হৈছে এক আতংকৰ পৰিৱেশ। নাজিৰাৰ পৰা নুবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। আনুষ্ঠানিক শিক্ষা অবিহনে চেৰজা, দতৰা, চেহনাইট লোকসংগীতৰ সুৰ মূৰ্ছনা তুলিব পৰা এগৰাকী শিল্পী আৰু যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে লোকসংগীতৰ বাদ্যযন্ত্ৰ। কোন এইগৰাকী প্ৰতিভাধৰ শিল্পী? বাক্সাৰ এগৰাকী আজন্ম শিল্পী, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ পদাৰ্থ। বাদ্যযন্ত্ৰত তুলিব পাৰে লোকসংগীতৰ সুৰৰ মূৰ্ছনা। এগৰাকী আজন্ম শিল্পী, নাই কোনো আনুষ্ঠানিক সংগীতৰ শিক্ষা। সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ অন্ধ অনুৰাগী তেওঁ। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ প্ৰতিটো গানেই প্ৰিয় তেওঁৰ। দ্বৈততাই কোঙা কৰা এগৰাকী শিল্পীয়ে সাজি উলিয়াইছে ভাৰতৰত্নগৰাকীৰ এটি মূৰ্তি। বাঁহেৰে তৈয়াৰ কৰি লৈছে এটি টুপি। সাজি উলিয়াইছে ইখনৰ পিছত সিখন বাদ্যযন্ত্ৰ। আনুষ্ঠানিক শিক্ষা অবিহনে চেৰেজা, দতৰা, চেহনাইত তুলিব পাৰে লোকসংগীতৰ সুৰৰ মূৰ্ছনা। এইগৰাকী শিল্পীৰ নাম পূৰ্ণ ৰাজবংশী। বাক্সা জিলাৰ মুছলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লাফাকুছি গাঁৱৰ এইগৰাকী পূৰ্ণ ৰাজবংশীয়ে 12 বছৰ বয়সতে প্ৰেমত পৰিছিল সংগীতৰ। তেতিয়াৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰ তৈয়াৰ কৰাৰ লগতে সংগত কৰি আহিছে তেওঁ। কেৱল বাদ্যযন্ত্ৰই নহয়, বাঁহৰ শিল্পকৰ্মতো নিপুণ পূৰ্ণ ৰাজবংশী। পৰিয়ালৰ লাগতিয়াল বাঁহৰ সকলো আহিলা তৈয়াৰ কৰাত পাকৈত তেওঁ। ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে এগৰাকী শিল্পী হিচাপে খ্যাতি লাভ কৰা পূৰ্ণ ৰাজবংশীয়ে কিন্তু আজিলৈকে চৰকাৰীভাৱে লাভ কৰা নাই কোনো সাহায্য। মই 8-9 বছৰ বয়সৰ পৰাই মানে ভূপেন হাজৰিকাৰ গান শুনি আহি আছোঁ। বৰ্তমান এতিয়াও শুনো আৰু তেওঁৰ গানৰ সুৰৰে মই অলপ মানে বজাই থাকোঁ বেছিকৈ। তাৰপাছত আমাৰ বিষ্ণু ৰাভাৰ তেওঁৰো গানৰ সুৰ আনো। মই আৰু মোৰ এটা নিজা চিন্তাধাৰা আহিল কি, মইতো বাঁহৰ বহুত বস্তু বনালোঁ। বনাই ভাবি এটা বাঁহৰ কি পৰিচালনা কৰোঁ। মই তেতিয়া ভূপেন হাজৰিকাৰ টুপিটোৰ কথা মন পেলাই বৰ্তমান এতিয়া মোৰ এই টুপিটো ভূপেন হাজৰিকাৰ এই টুপিৰ আৰ্হি হিচাপে বনাইছোঁ। 2000 পৰাই মই পৰিধান কৰোঁ আৰু মই বিভিন্ন জেগাত গ'লেও মানে টুপিটো মানে পিন্ধি থাকোঁ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে কাঠ পেঞ্চিলত সূক্ষ্মভাৱে কাপ প্লেট বনাই ইণ্ডিয়া বুক ৰেকৰ্ডছৰ লগতে পেপা আৰু শৰাই খোদিত কৰি আছাম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন মেধাৱী ছাত্ৰই। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুয়োটা সন্মান চলিত মাহতে লাভ কৰিছে তেজপুৰৰ 5 মাইলৰ ইজহাৰুল হাছান চৰকাৰ নামৰ ছাত্ৰজনে। কাঠ পেঞ্চিলত সূক্ষ্মভাৱে কাপ প্লেট বনাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ লগতে পেপা আৰু শৰাইত খোদিত কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন মেধাৱী ছাত্ৰ। ৰাষ্ট্ৰীয় ৰাজ্যিক
দুয়োটাতে সন্মান চলিত মাহতে লাভ কৰিছে তেজপুৰ 5 মাইলৰ ইজাহাৰুল হাছান চৰকাৰ নামৰ ছাত্ৰজনে। শিক্ষক আব্দুল মুজাবিৰ চৰকাৰ আৰু নুৰজাহান বেগমৰ মাজুপুত্ৰ ইজৰাহাৰুলে তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সম্প্ৰতি মেডিকেল এণ্ট্ৰেন্সৰ বাবে প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ নিজৰ হবিক বাস্তৱায়িত ৰূপ দিবলৈ সক্ষম হৈছে। লকডাউনৰ সময়ছোৱা সদ্ব্যৱহাৰ কৰি ইজহাৰুলে ঘৰতে এনেদৰে নিৰ্মাণ কৰি উলিয়াইছে প্ৰায় 50ৰো অধিক বিভিন্ন প্ৰতিকৃপত। অসমীয়া ইংৰাজী বৰ্ণমালাৰ পৰা অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰায়সমূহ উপাদানক প্ৰতীকী প্ৰদৰূপে কাঠ পেঞ্চিলত খোদিত কৰি চৰ্চিত হোৱাৰ সমান্তৰালকৈ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আৰু আছাম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ইজহাৰুল। মেগনিফাইং গ্লাছেৰে নাচালে আপুনি ভালদৰে মনিবই নোৱাৰিব এই সমূহ খোদিত সামগ্ৰী। নিয়মিত পঢ়া-শুনাৰ উপৰিও অতি ধৈৰ্য আৰু একাগ্ৰতাৰে নিজৰ সৃষ্টিকৰ্মত জড়িত ইজহাৰুলৰ শেহতীয়া সফলতাই স্বাভাৱিকতে তেজপুৰলৈও গৌৰৱ কঢ়িয়াই আনিছে। একচুৱেলি ময়ো ভবা নাছিলোঁ কেতিয়াবা এইবিলাক বস্তু বনাই নেশ্যনেল বা ৰাজ্যিক ৰেকৰ্ড বনাম বুলি, কিন্তু বস্তুটো মানে ইউনিক আৰু লাষ্ট ৰিচেণ্ট মই বনাই আছোঁ বস্তুবোৰ 2017 পৰা, বাট যোনটো ফ্ৰেণ্ডছৰ পৰা ৰিকগনিশ্যন বা ছ'চাইটিৰ পৰা যোনটো ৰিকগনিশ্যন এই বছৰহে পাইছোঁ মানে, যে আৰ্টটো ইউনিক হয় বুলি বা এনেকুৱা ক'তো দেখা নাই অদ্ভুত ধৰণৰ আৰ্ট বুলি। তো ফ্ৰেণ্ডছবোৰৰ বহুত ছাপৰ্ট আছিলে। আপোনাৰ খৰাইটো আছিলে, তাৰ যোনটো থিকনেছটো 3 mm আছিলে আৰু যোনটো হাইট আছিলে 1 cm আছিলে। পেপাৰটো থিকনেছটো আপোনাৰ 3 cm আৰু যোনটো টোটেল লেংথটো কয় লেংথটো আপোনাৰ 1 cm আৰু যোনটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কাপ প্লেট এইটো আপোনাৰ মিলিমিটাৰত আছে বস্তুটো। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত ব্যক্তিগতকৰণ হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। 50 বছৰৰ বাবে গুৱাহাটীৰ বিমানবন্দৰক গতাই দিয়া হ'ল গৌতম আদানী গ্ৰুপক। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতেই প্ৰতিবাদমুখৰ হ'ল বৰঝাৰ বিমানবন্দৰ। অৱশেষত সম্পূৰ্ণ হ'ল গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰৰ বেচৰকাৰীকৰণৰ প্ৰক্ৰিয়া। দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিলে গুজৰাটৰ উদ্যোগপতি গৌতম আদানীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেবিনেট কমিটিয়ে বুধবাৰে আনুষ্ঠানিকভাৱে গুৱাহাটী বিমানবন্দৰ আদানীৰ হাতত গতাই দিয়ে। কেন্দ্ৰীয় কেবিনেটে 50 বছৰৰ বাবে বৰঝাৰ বিমানবন্দৰসহ জয়পুৰ আৰু তিৰুৱনন্তপুৰম বিমানবন্দৰক গতাই দিলে আদানী গ্ৰুপক। কেন্দ্ৰীয় কেবিনেটে প্ৰদান কৰা অনুমোদন অনুসৰি এতিয়াৰে পৰা গুৱাহাটী বিমানবন্দৰৰ অপাৰেশ্যন আৰু মেনেজমেণ্টৰ সম্পূৰ্ণ দায়িত্ব লাভ কৰিব আদানী এণ্টাৰপ্ৰাইজ লিমিটেডে, আৰু যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ অধীনত থকা বৰঝাৰ বিমানবন্দৰসহ মুঠ 6টা বিমানবন্দৰ 2019 চনৰ 26 ফেব্ৰুৱাৰীত এক নিলামী প্ৰক্ৰিয়াৰ জৰিয়তে গৌতম আদানীৰ কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। তাৰ এই পৰিণতিত বৰঝাৰ বিমানবন্দৰো কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে হস্তান্তৰ প্ৰক্ৰিয়াত অনুমোদন প্ৰদান কৰিলে। বৃহস্পতিবাৰে ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিমানবন্দৰৰ কৰ্মচাৰীসকলে। बंद करो, बंद करो, बंद करो, एयरपोर्ट प्राइवेटाइजेशन बंद करो, बंद करो, बंद करो। गुवाहाटी एयरपोर्ट प्राइवेटाइजेशन नहीं चलेगा, नहीं चलेगा, नहीं चलेगा। गुवाहाटी एयरपोर्ट प्राइवेटाइजेशन नहीं चलेगा, नहीं चलेगा, नहीं चलेगा। गुवाहाटी एयरपोर्ट प्राइवेटाइजेशन बंद करो, बंद करो, बंद करो। गुवाहाटी एयरपोर्ट प्राइवेटाइजेशन बंद करो, बंद करो, बंद। আদানী গ্ৰুপ গো বেক, ব্যক্তিগতকৰণ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে। লগতে ইয়াকে লৈ দীৰ্ঘদিন ধৰি কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও লাভ কৰা নাছিল কোনো সঁহাৰি। আজি আমি গোটেই ভাৰতবৰ্ষৰ কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰিছোঁ যে এই মহামাৰীৰ সময়ত কোভিড-19 মহামাৰীৰ সময়ত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে দেশে বিদেশে জনসাধাৰণক সহায় কৰি আহিছে, আৰু এই যি ৰাজহুৱা প্ৰতিষ্ঠান ৰাইজৰ হৈ কাম কৰি আছে তাৰ পিছতো তেওঁলোকে আজি ব্যক্তিগতকৰণ কৰিব বিচাৰিছে, আদানীক দিব বিচাৰিছে। তাৰ সম্পূৰ্ণ আমি বিৰোধ কৰিছোঁ আৰু বিৰোধিতা কৰি আমি যাম। নিশ্চয় যাত্ৰীসকলৰ অসুবিধা হ'ব। কৰ্মচাৰী তথা দল সংগঠনৰ প্ৰতিবাদৰ পাছতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদি আদানী গ্ৰুপক গতাই দিয়াৰ ফলত এতিয়া যাত্ৰীসকলে সকলো দিশতে ভৰিব লাগিব অতিৰিক্ত মাচুল। অতি কম দিনৰ ভিতৰতে আদানী গ্ৰুপে দায়িত্বভাৰ গ্ৰহণ কৰি মাধমাৰ সোধাব যাত্ৰীক।
সাধাৰণ জনতাৰ কথা নাভাবি পুঁজিপতিক বৰপিৰা পাৰি দিয়া কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কৰ্মচাৰীৰ লগতে কেইবাটাও দল সংগঠনে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামেৰে নামাকৰণ হৈ থকা বিমান বন্দৰটিৰ সৈতে জড়িত হৈ থকা অসমীয়াৰ স্বাভিমান, অসমীয়াৰ আৱেগ পৰৱৰ্তী সময়তো থাকিবনে নাই সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন। কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। बंद करो एयरपोर्ट पब्लिकेशन बंद करो गुवाहाटी एयरपोर्ट पब्लिकेशन नहीं चलेगा। সিটি 18ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰোধ। শ্ৰীমন্ত শংকৰদেৱৰ 452 সংখ্যক তিৰুভাৱ তিথি গুৰু বন্দনাৰে মুখৰিত হ'ল আজি ৰাজ্যৰ নামঘৰ, সত্ৰ আৰু কীৰ্তনঘৰসমূহ। চাকি বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নাম প্ৰসংগৰে গুৰুজনাক স্মৰণ কৰে ভকত বৈষ্ণৱসকলে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু সত্তাক জীয়াই ৰখাৰ প্ৰয়াসেৰে উপজাভূমি বৰদোৱাত পুৱাৰে পৰা নাম প্ৰসংগ আৰম্ভ কৰে ভকত বৈষ্ণৱসকলে। 1568 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত মহাপ্ৰয়াণ ঘটিছিল অসমৰ সমাজ, সাহিত্য, সংস্কৃতিৰ এইগৰাকী কাণ্ডাৰীৰ। সাংস্কৃতিক প্ৰমূল্যৰে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত কৰিছিল মহাপুৰুষজনাই। উজনি নামনি সৰ্বত্ৰ গুৰু বন্দনাৰে মুখৰ হৈ পৰিল আজিৰ পৰিৱেশ। সত্ৰনগৰীৰ বৰপেটাতো উলহ মালহেৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাপুৰুষ গুৰুজনাৰ 452 সংখ্যক তিৰুভাৱ তিথি। সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। অৱশ্যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত অনুষ্টুপীয়াভাৱে পালন কৰা হ'ল গুৰুজনাৰ তিৰুভাৱ তিথি। পুৱাৰে পৰা বৰপেটা সত্ৰত সীমিত সংখ্যক ভক্তই সত্ৰত পালিত নাম প্ৰসংগত অংশগ্ৰহণ কৰে। সত্ৰীয়া ৰীতি অনুসৰি বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয়। গুৰুজনাৰ কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত পুৱাৰ পৰা গীত আৰু ভটিমা গোৱাৰ পাছতেই ঘোষাপাঠ কৰা হয়। আনহাতে সত্ৰৰ গায়ন বায়নে গুৰুঘাট পৰিৱেশন কৰি ভোজন ব্যৱহাৰ অংক ৰূপায়ণ কৰে। গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসংগ আৰু হৰিনাম কীৰ্তনৰ ধ্বনিত এক পবিত্ৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। লখিমপুৰ নগৰৰ মাজমজিয়াত আছুৰ উত্তাল প্ৰতিবাদ। অসমৰ ভূমি অৰুণাচলৰ অবাধ বেদখলৰ বিৰুদ্ধে লখিমপুৰত আছুৰ প্ৰতিবাদ। লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি অৰুণাচল চৰকাৰে পথ নিৰ্মাণ কৰা কাৰ্যত তীব্ৰ বিৰোধিতা কৰে আছুৱে। বন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্যসকলে। ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। বাৰে বাৰে লখিমপুৰ তথা অসমৰ ৰাইজক তেওঁলোকে পণবন্ধ কৰি অসমৰ কৃষিভূমি, অসমৰ বনাঞ্চলসমূহ অবৈধভাৱে অৰুণাচলক তেওঁলোকে মুক্তভাৱে তেওঁলোকে কাম কৰিবলৈ তেওঁলোকে অনুমতি দিছে। অতি দুৰ্ভাগ্যজনক কথা, লখিমপুৰৰ যিখন ৰঙা বনাঞ্চল প্ৰায় 5 কিলোমিটাৰ জুৰি তেওঁলোকে বন ধ্বংস কৰি অসমৰ বনাঞ্চল ধ্বংস কৰি তেওঁলোকে ৰাজপথ তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু দুলুং যিখন বনাঞ্চল আছে, দুলুং বনাঞ্চলত হেক্টৰ হেক্টৰ ভূমি বনাঞ্চল ধ্বংস কৰি কাটি খাস্তাং কৰি অৰুণাচল চৰকাৰে খেতি আৰম্ভ কৰিছে। আমি বাৰম্বাৰ ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ, জিলা প্ৰশাসনক অৱগত কৰিছোঁ, বন বিভাগক অৱগত কৰিছোঁ, কিন্তু বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ধিক্কাৰ দিছোঁ। আৰু এতিয়া শেহতীয়াকৈ অসমৰ কৃষিভূমি, অসমৰ বনাঞ্চল
অৰুণাচলীৰ হাতত গতাই দিছে অতি দুৰ্ভাগ্যজনক কথা নিন্দা কৰিছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দি ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী আৰক্ষী বিষয়া এটা ভাইৰেল ভিডিঅ'ৰ আধাৰত আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিলে বাক্সা আৰক্ষীয়ে কিন্তু কোন এইগৰাকী আৰক্ষী বিষয়া সোমাল জেলত স্বাস্থ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দিয়া 24 নং বেটেলিয়নৰ ASI গ্ৰেপ্তাৰ খাকী পোছাকধাৰীৰ হাতত গ্ৰেপ্তাৰ বাক্সাৰ এজন খাকী পোছাকধাৰী অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক প্ৰায় 1.5 বছৰ পূৰ্বে হত্যাৰ ভাবুকিৰে ভাইৰেল ভিডিঅ' এটাক লৈ গ্ৰেপ্তাৰ ASI পবিত্ৰ মেন মুছলপুৰ মহকুমাৰ চৰাইমাৰীস্থিত 24 নং বেটেলিয়নৰ ASI পবিত্ৰ মেছে মন্ত্ৰী আৰু মন্ত্ৰীৰ পৰিয়ালক দিছিলে ভাবুকি ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পাছত তৎপৰ হৈ পৰে বাক্সা আৰক্ষী বুধবাৰে সন্ধিয়া চৰাইমাৰীস্থিত বেটেলিয়ন কেম্পৰ পৰা বাক্সা আৰক্ষীয়ে শীৰ্ষ ASI পবিত্ৰ মেছক গ্ৰেপ্তাৰ কৰে বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই পৰা ASI পবিত্ৰ মেছৰ বিৰুদ্ধে আন বহু দুৰ্নীতিৰ অভিযোগো আছে বেটেলিয়ন কেম্পৰ ভিতৰৰ পৰা কম্পিউটাৰ চুৰি সন্দৰ্ভত ASI মেছৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ আছে গোচৰ জানিব পৰা মতে ভাইৰেল ভিডিঅ'টো প্ৰায় 2 বছৰৰ পূৰ্বৰ ইফালে ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি ASI পবিত্ৰ মেছক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দি বাক্সা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে ভিডিঅ' ভাইৰেল কৰাৰ আঁৰত কোন কোন জড়িত হৈ আছে তাৰ ওপৰতো অনুসন্ধান কৰা বুলি জানিবলৈ দিছে एक वीडियो क्लिप हमें मिली थी जो मीडिया के थ्रू जो काफ़ी वायरल हो गई थी जिसमें 24 APR का ASI पवित्र कोच जो है ऑनरेबल हेल्थ मिनिस्टर को कुछ खराब भाषा में बोल रहे थे तो वो वीडियो क्लिप मिलने के बाद में हमने उसमें प्रिलिमिनरी इन्वेस्टिगेशन की और प्राइमा फेशिया उसमें कुछ फैक्ट मिलने की वजह से हमने ASI पवित्र कोच इनको एप्रीहेंड किया है और अभी अगला इन्वेस्टिगेशन हमारा चल रहा है हमने एक ऑलरेडी केस रजिस्टर किया हुआ है अब आगे जाके कि इसमें वीडियो में कौन कौन था और वो वीडियो किसने निकाला था कब का था उसके पीछे का कॉन्टेक्स्ट क्या है ये हम इन्वेस्टिगेशन में पता कर रहे हैं মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা ভীতিৰে ঘৰতে আবদ্ধ হৈ থাকিব বিচৰা নাই অধিকাংশ ইউৰোপীয় দেশৰ জনতাই তাপমাত্ৰা বাঢ়ি অহাৰ লগে লগে স্পেইনৰ পৰ্যটনস্থলীত ভিৰ কৰিছে পৰ্যটকসকলে যেন কমি গৈছে কৰোনাৰ সংক্ৰমণৰ আশংকা আৰু তাৰ বিপৰীতে দক্ষিণ আমেৰিকাৰ দেশসমূহত এতিয়াও ৰাজহুৱা স্থানত নাই জনসমাগম এই ৰিপৰ্ট আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছো নমস্কাৰ কৰোনাৰ সংশয় আৰু নাই কৰোনা ভীতিৰে ঘৰতে আবদ্ধ হৈ থাকিব বিচৰা নাই অধিকাংশ ইউৰোপীয় দেশৰ লোকে তাপমাত্ৰা বৃদ্ধিৰ লগে লগে স্পেইনৰ পৰ্যটনস্থলীসমূহত ভিৰ কৰিছে পৰ্যটকে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত বাধা সেয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটনস্থলীসমূহতে স্পেনিছ লোকৰ ভিৰ কৰোনা আক্ৰান্ত হৈ ৫,০০০ লোকৰ মৃত্যু হোৱা স্পেইনত লকডাউনটো বাদেই ফেচ মাস্কো বাধ্যতামূলক কৰা হোৱা নাই কিন্তু শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ স্পেইনে দাবী কৰিছিল কৰোনা সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় লকডাউন নহয় দেশখনত লকডাউন ঘোষণা কৰা হোৱা নাছিল যদিও সেই হিচাপত কৰোনা কালত সুৰক্ষিত নহল দেশৰ অৰ্থনীতি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ বাধাৰ অচিলাতে যেন দেশখনে অধিক গুৰুত্ব দিছে দেশৰ পৰ্যটন উদ্যোগটোক যাৰ বাবে দেশৰ পৰ্যটনস্থলীসমূহতে অৱসৰ বিনোদনৰ বাবে ওলাই আহিছে বহু স্পেনিছ লোক এইবাৰ চাওক ফ্ৰান্সৰ দৃশ্য কৰোনা সংক্ৰমণৰ মাজতে ফ্ৰান্সৰ সমুদ্ৰ তটত বাৰসমূহত ভিৰ কৰিছে শ লোকে নাই কোনো সামাজিক ব্যৱধান দেশখনত শেহতীয়াকৈ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ 24 ঘণ্টাত নতুনকৈ কোভিড সংক্ৰমিত হৈছে প্ৰায় ৪,০০০ লোকলৈ এনে পৰিস্থিতিত ফেচ মাস্ক বাধ্যতামূলক কৰিছে প্ৰশাসনে কোভিড আক্ৰান্ত হৈ ৩০,০০০ৰো অধিক লোক মৃত্যু হোৱা ফ্ৰান্সৰ জনসাধাৰণ পিছে গৃহবন্দী হৈ থাকিব বিচৰা নাই ওলাই আহিছে অৱসৰ বিনোদনৰ স্থানসমূহলৈ ইউৰোপীয় দেশৰ পৰিৱেশৰে পৃথক দক্ষিণ আমেৰিকাৰ দেশসমূহৰ পৰিস্থিতি আৰ্জেণ্টিনাৰ বিখ্যাত পৰ্টো পাইৰামাইট উপকূল এই উপকূলত
তিমি মাছ চাবৰ বাবে প্ৰতি বছৰে ভিৰ কৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকে উপভোগ কৰে তিমি মাছৰ জলক্ৰিয়া এইবাৰ পিছে পৰ্টো পাইৰামাইট উপকূল প্ৰায় জনশূন্য পৰ্যটন উদ্যোগটোকে সাৰথি কৰি জীৱিকা নিৰ্বাহ কৰা অঞ্চলটোৰ বহু লোকৰ জীৱন এতিয়া বিপন্ন মাৰ্চৰে পৰা আৰ্জেণ্টিনা চৰকাৰে বন্ধ ৰাখিছে পৰ্যটনস্থলীসমূহ এফালে কৰোনাৰ সংক্ৰমণ আগফালে আগবাঢ়ি যোৱাৰ সংকল্প মেক্সিকোৰ ষ্টেডিয়ামতে অনুষ্ঠিত হ'ল প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰায় ৬,০০০ পদৰ বাছনিৰ বাবে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ল প্ৰায় ৮৪,০০০ লোক কৰোনা সংক্ৰমণৰ মাজতে এনেদৰে যেন মেক্সিকো চিটিৰ ষ্টেডিয়ামত চলিছে জীৱন গতিশীল কৰাৰ প্ৰচেষ্টা নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট